নমস্কাৰ MLD এডুকেশ্যনৰ আজিৰ ভিডিঅ'টোত আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আন দিনৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰিব। আমি আলোচনা কৰা প্ৰতিটো প্ৰশ্নই আহি থকা গ্ৰেড 3, গ্ৰেড 4 তথা অসম পুলিচ লগতে অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতি হেল্পফুল। তো বন্ধুসকল, দেৰি নকৰি আমি প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰাৰ দিশে আগবাঢ়ো বলক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদ কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লগন ইন ইণ্ডিয়া? অপশ্যন দি আছে এ চিল্কা লেক, বি পুলিকেট লেক, চি ভেম্বানাড লেক, ডি কলেৰো লেক। ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ চিল্কা লেক, অৰ্থাৎ চিল্কা হ্ৰদ হৈছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদ। নেক্সট কুৱেশ্যন, চিপকো আন্দোলন কোনে আৰম্ভ কৰিছিল? হু লঞ্চ দ্য চিপকো মুভমেণ্ট? ইয়াত অপশ্যন দি আছে মেধা পাটেকাৰ, বি মহাত্মা গান্ধী, চি ৰামলাল বহুগুণা, ডি সুন্দৰলাল বহুগুণা। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি সুন্দৰলাল বহুগুণা। নেক্সট কুৱেশ্যন, মাউণ্ট আবু ইন ৰাজস্থান ইজ এছ'চিয়েটেড উইথ হুইচ ৰিলিজন? ৰাজস্থানৰ মাউণ্ট আবু কোন ধৰ্মৰ লগত জড়িত? ইয়াত অপশ্যন দি আছে জৈন, হিন্দু, শিখ, বৌদ্ধ। এইকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব পাৰে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ জৈন ধৰ্মৰ লগত জড়িত। নেক্সট কুৱেশ্যন, কোনখন নদীৰ পাৰত লুধিয়ানা অৱস্থিত? অন দ্য বেংক অফ হুইচ ৰিভাৰ ইজ লুধিয়ানা ছিটুৱেটেড? অপশ্যন দি আছে এ ব্ৰহ্মপুত্ৰ, বি ৰাভি, চি শতদ্ৰু, ডি চেনাব। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি শতদ্ৰু, চুটলেছ। মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ফেষ্টিভেল ইজ নউন এজ দ্য ফেষ্টিভেল অফ কালাৰ্ছ? কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি জনা যায়? অপশ্যন দি আছে ৰাম নৱমী, জন্মাষ্টমী, গান্ধী জয়ন্তী, ফাকুৱা। আমি সকলোৱে জানো ৰঙৰ উৎসৱ বুলি অপশ্যন ডিত থকা হোলীক, অৰ্থাৎ ফাকুৱাক আমি ৰঙৰ উৎসৱ বুলি সকলোৱে জানো। নেক্সট কুৱেশ্যন, ইয়াত এটা আগত খালী ঠাই দিয়া হৈছে আৰু সোধা হৈছে ডেজ হৈছে অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্য। এতিয়া ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত কোনটো হ'ব? অপশ্যন বিটো হ'ব কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্য। ইংলিছ মিডিয়ামৰখিনিৰ কাৰণে কৈ দিছোঁ, কুচিপুড়ি ইজ দ্য পপুলাৰ ডেন্স ফ্ৰম অফ অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট বিচ ইন ইণ্ডিয়া ছিটুৱেটেড এট চেন্নাই? অপশ্যন দি আছে মেৰিনা বিচ, বি ইলিয়টছ বিচ, চি গল্ডেন বিচ, ডি জুডো বিচ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ মেৰিনা বিচ, অৰ্থাৎ মেৰিনা সাগৰ তীৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰতৰ কোনখন ঠাইক ভাৰতীয় ফুটবলৰ মক্কা হিচাপে জনা যায়? হুইচ প্লেচ ইন ইণ্ডিয়া ইজ নউন এজ দ্য মক্কা অফ ইণ্ডিয়ান ফুটবল? অপশ্যন দি আছে এ চেন্নাই, বি পাঞ্জাৱ, চি কলকাতা, ডি বেংগালোৰ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি কলকাতা। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? নেম দ্য গুপ্ত কিং হু ইজ ফেমাছ ফৰ হিজ কনকুৱেষ্ট এণ্ড মিলিটেৰী এক্সপেডিশ্যনছ। ইয়াত অপশ্যন দি আছে এ চন্দ্ৰগুপ্ত, বি বিক্ৰমাদিত্য, চি সমুদ্ৰগুপ্ত, ডি কুমাৰগুপ্ত। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি সমুদ্ৰগুপ্ত, অৰ্থাৎ সমুদ্ৰগুপ্ত। মনত ৰাখিব। নেক্সট কুৱেশ্যন, দিল্লীৰ প্ৰথম আফগান চুলতান বুলি কাক ক'ব পৰা যায়? হু কেন বি ছেইড টু বি দ্য ফাৰ্ষ্ট আফগান চুলতান অফ দিল্লী? অপশ্যন দি আছে এ ইব্ৰাহিম লোডি, বি বাহলুল লোডি, চি শ্বেৰ শ্বাহ, ডি বাবৰ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি বাহলুল লোডি। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাতা কোন? নেম দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি? অপশ্যন দি আছে এ ৰজা গোপাল, বি দেৱপাল, চি ধৰ্মপাল, ডি মদন পাল। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে?
ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ ৰজা গোপাল। নেক্সট কুৱেশ্যনলৈ অহাৰ পূৰ্বে এটা সৰু ৰিকুৱেষ্ট, প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰলৈ ভিডিঅ' চাইছে তেন্তে এটা লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি আপোনালোকৰ মাজলৈ প্ৰায় এনেধৰণৰ ভিডিঅ' লৈ আহোঁ য'ত আপুনি নিশ্চয়কৈ উপকৃত হ'ব। আৰু লগতে আপুনি যদি আমাৰ চেনেলটোত থকা অন্য ভিডিঅ'সমূহ চোৱা নাই এবাৰ চাই ল'ব, তাতো যথেষ্ট কুৱেশ্যন এনচাৰ আপোনালোকৰ হেল্প হোৱাকৈ দি থোৱা আছে। নেক্সট কুৱেশ্যন, স্বচ্ছ সূৰ্যবেক্ষণ বঁটা 2022ত কোনখন চহৰ শীৰ্ষস্থানত আছে? হুইচ চিটি টপছ দ্য স্বচ্ছ সূৰ্যবেক্ষণ এৱাৰ্ডছ 2022? ইয়াত অপশ্যন দি আছে এ মহীশূৰ, বি ইন্দোৰ, চি চেন্নাই, ডি বেংগালোৰ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি ইন্দোৰ। নেক্সট কুৱেশ্যন, কাক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? হু ইজ অলছ' নউন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? ইয়াত অপশ্যন দি আছে এ শ্বাহজাহান, বি শিৱাজী, চি আকবৰ, ডি সমুদ্ৰগুপ্ত। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন ডি সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, কোনটো প্ৰতিষ্ঠানে আংগন 2022 সন্মিলনখন আয়োজন কৰিছিল? হুইচ ইনষ্টিটিউশ্যন অৰ্গেনাইজড দ্য আংগন 2022? ইয়াত অপশ্যন দি আছে ইণ্ডিয়ান ৰিজাৰ্ভ বেংক, BBE, ব্যুৰো অফ এনাৰ্জি ইফিচিয়েঞ্চি, চি নীতি আয়োগ, ডি এয়াৰটেল। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি BEE। আপোনালোকে ফুল ফৰ্মটো মনত ৰাখি থ'ব, ফুল ফৰ্মৰ ওপৰতো কুৱেশ্যন সুধি পেলাব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নকেইটা ইমানেই আছিলে। ইমান সময়লৈকে MLD এডুকেশ্যন চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। যি কি নহওক, আমি পুনৰ অন্য এটা ভিডিঅ'ত লগ হ'ম। চাই থাকিব MLD এডুকেশ্যন। ধন্যবাদ।